মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা। তোমালোকক ইতিমধ্যে মই 5.1 11 নম্বৰলৈকে পঢ়াই দিছো। আজি আমি 12 নম্বৰৰ পৰা পঢ়িম। যদি ইংলিছ আৰু আছামিজ দুইটা মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে সুবিধা হ'ব, দুইটা মিডিয়ামতে মই পঢ়াই দিম। প্ৰথম প্ৰশ্ন, দুটা সম্পূৰকোণৰ অনুপাত 3:2 হ'লে কোন দুটা নিৰ্ণয় কৰা। আৰু ইংলিছত দিয়া আছে the ratio of two supplementary angles is 3:2, find the angles বুলি আছে। গতিকে আমি প্ৰথমে কি কৰি ল'ম, ধৰি ল'ম, ঠিক আছে। প্ৰথমতে আমি নাজানো যিহেতু কোন দুটা, গতিকে 12 নম্বৰ সলিউশন কোনটা জানো নে নাজানো, গতিকে ধৰা হ'ল সম্পূৰক কোন দুটা বুলি কৈছে, ধৰা হ'ল সম্পূৰক কোন দুটা। কি দি আছে চোৱা, 3:2 মানে গতিকে প্ৰথমটো আমি 3x ধৰিম আৰু 2x ধৰিম। 3:2 মানে 3x আৰু 2x ধৰিছো, ঠিক আছে। গতিকে তোমালোকে ইংলিছত লিখিলে লিখিব পাৰিবা, মই ইংলিছটো বাৰু পিছত লিখি দিম, একেবাৰে কৰি দিয়া নাই হা, তোমালোকে বুজি পোৱাটো সুবিধা হ'ব। ধৰা হ'ল কোন দুটা, 3x আৰু 2x হ'ব। এতিয়া আমাক প্ৰশ্নটো কি কৈছে চোৱা, প্ৰশ্নটো কৈছে যে কোন দুটা অনুপাত কিমান কৈছে, 2:3:2। গতিকে সম্পূৰক কোন দুটা 3x আৰু 2x। আমি যদি চাওঁ যদি সম্পূৰক কোণ এটা দুইটাৰ কোণৰ মান কিমান হ'ব, 180 ডিগ্ৰী। গতিকে আমি লিখিব পাৰো এতিয়া এই সম্পূৰক কোণ এটা দুইটা কোণ কিমান ডিগ্ৰী, 180 ডিগ্ৰী। গতিকে 3x plus 2x কিমান হ'ব, 180, ঠিক আছে। এতিয়া মই ইংলিছটো লিখি দিছো বাৰু, ইয়াত লিখিবা let two supplementary angles are 3x and, ঠিক আছে, 3x and 2x। গতিকে এতিয়া ইংলিছ খবৰ নাও বুলি দিবা, নাও দিবা 3x plus 2x equal to 180 ডিগ্ৰী। মানে যদি কোণ এইটো এটা কি হৈছে, এইটো এটা 180 ডিগ্ৰী থাকে না, এটা সৰলৰেখাত যদি এটা কোণ যদি কি থাকে 3x থাকে, আনটো কিমান হ'ব, এটা যদি 3x থাকে আনটো কি হ'ব, 2x হ'ব। ডাঙৰটো 3x থাকে, 3x 2x হ'ব, দুইটা মিলি কিমান হ'ব, 180 ডিগ্ৰী। গতিকে 3x plus 2x কিমান হ'ব, 5x হ'ব, equal to 180, ঠিক আছে। এতিয়া x ৰ মান লাগে, গতিকে 180 ডিগ্ৰী কিমান লাগিব, 5 আছে, 5 ৰে হৰণ কৰিম। 5 ৰে 18 কিবা যাব, 5 × 5, 5 × 10, 5 × 15, 15 হ'ল। তাৰপিছত 3 ৰ'ল, 5 ৰে 30 কিবা, 5 × 30, 36। অৰ্থাৎ হৰণ আৰু চোৱা, 180 মানে 5 ৰে হৰণ কৰা, 5 × 3 = 15, 0 ৰ'ল, 8 ৰ 5 গ'লে 30, 5 6 গ'ল, কিমান হ'ব, 36। x ৰ মান আমি 36 পালো। এতিয়া আমাক কোন কেইটা কি আছিল, কোন দুটা আছিল নহয়, এটাকে কোন দুটা বা সম্পূৰক কোন দুটা হ'ল, সম্পূৰক কোন দুটা হ'ল, আৰু ইংলিছত লিখিবা two supplementary angles are, কি হ'ব, কোন দুটা কি হ'ব, 3x, ঠিক আছে। মই ইংলিছতো একে ধৰণৰ, মই এইটো জেগাটো সংখ্যাটো ৰাখিছো, 3x মানে 3 × x ৰ মান কিমান হ'ব, 36। গতিকে 3 আৰু 36 পূৰণ কৰিলে কিমান হ'ব, 108 ডিগ্ৰী হ'ব, ঠিক আছে। তাৰপিছত আৰু কি আছিল, 2x আছিল নহয়, আৰু 2x আছিল হয় নহয়, 2x আছিল, 2 থাকিল, x ৰ মান কিমান হ'ব, 36 যাব। গতিকে 36 দুগুণ কিমান হ'ব, 32 হ'ব, 5x equal to কিমান পালা, 108 ডিগ্ৰী, আৰু 2x কিমান পালা, 62। এইখিনি লিখিলে কথা বুজি যোৱাৰ কাৰণে, ঠিক আছে। গতিকে এইটো হ'ব 12 নম্বৰ আনসাৰ, 12 নম্বৰটো। 13 নম্বৰ চাও, দুটা পূৰক কোণৰ অনুপাত একে ধৰণৰ, দুটা পূৰক কোণ দিছে, অনুপাত 4:5 হ'লে কোন দুটা নিৰ্ণয় কৰা, ঠিক আছে। মই কৈ দিছো তোমালোকক 12 নম্বৰ, কেই নম্বৰ হ'ল, 13 নম্বৰ হা। আমি নাজানো, গতিকে ধৰা হ'ল কোন দুটা কি কৰিবা, এই অনুপাতটো লিখা 4x আৰু 5x কৰি ধৰিবা, ঠিক আছে। ধৰা হ'ল পূৰক কোণ দুটা, 4x আৰু 5x।
ইংলিশে লিখিবা একটু লেট লিখিবা লেট দা কমপ্লিমেন্টারি angle are 4x and 5 4x and 5 হল যিসকলে অসমীয়া লিখা অসমীয়া লিখিলে ইংলিছত লিখা ইংলিছ লিখিলে মই কৈ আছো যাতে তোমালোকৰ অসুবিধা নহয় তাৰপিছত চোৱা এতিয়া নাও কি হ'ব আমাক কি কৈছে কোন পূৰক কোণ 4x আৰু 5x পূৰক কোণ মানে চোৱা এয়া এটা কমপ্লিমেন্টারি এংগল মানে দুইটা কোণ মিলি কিমান এইটো কোণ আৰু এইটো কোণ মিলি 180 ডিগ্ৰী এটা যে 4x 5x হলো আনটো কিমান হ'ব 4x মানে দুইটা মিলি সৰি 90 ডিগ্ৰী 180 ডিগ্ৰী নহয় 90 ডিগ্ৰী দুটা কোণ মিলি 90 ডিগ্ৰী গতিকে তোমালোকে কি কৰিবা এতিয়া 4x plus 5x কিমান ডিগ্ৰী 90 ডিগ্ৰী 4x plus 5x কিমান হ'ব 9x equal to 90 x সমান কিমান হ'ব x সমান যে তোমাৰ তুমি 9 ৰে 90 ক 90 9 ৰে পৰা কিমান যাব কিমান 10 পাব x equal to 10 ডিগ্ৰী পাব ঠিক আছে x সমান কিমান পালা 10 ডিগ্ৰী গতিকে তোমালোকৰ এটাকে পূৰক কোণ দুটা কি হ'ব কোণ দুটা অৰ্থাৎ দা কমপ্লিমেন্টারি angle are এটা হল দুটা কোণ হয় কি কি হ'ব এটা হৈছে 4x হয়নে এটা 4 লিখিলে x সমান কিমান x সমান তোমাৰ 10 পালা 4x x সমান 10 দিবা সাইড হ'ব 40 আৰু আনটো কি আছিল 5x এটা 5x দিবা 5 থাকিলে x সমান কিমান 10 থাকে 5 10 যা এটা আমি এটা পালো কিমান 10 আনটো হৈছে 50 ডিগ্ৰী আছে এটা বলো 40 আনটো হৈছে 50 ডিগ্ৰী ঠিক আছে 40 আৰু 50 দুইটা মিলি কিমান ডিগ্ৰী 90 ডিগ্ৰী কাৰণ পূৰক কোণত কিমান ডিগ্ৰী থাকে 90 ডিগ্ৰী আৰু তাৰ পিছত তোমালোকে চাও 14 নম্বৰটো 14 নম্বৰটো কি দিয়া আছে ইয়াত 14 নম্বৰটো তলত চিত্ৰটাৰ পৰা x আৰু y নিৰ্ণয় কৰা ঠিক আছে ইয়াৰ পৰা x আৰু y টো নিৰ্ণয় কৰিব লাগে চোৱা প্ৰথম চিত্ৰটো চোৱা ভালদৰে বলে ইয়াত চোৱা চিত্ৰটো মই আঁকি দিছো বাৰু প্ৰথম তোমালোকৰ সুবিধাৰ কাৰণে এইটো মান আছে x আৰু এইটো মান আছে y আৰু এইটো মান আছে 4 এটা তোমালোক কি কৈছে তলৰ চিত্ৰটাৰ পৰা x আৰু y তলৰ চিত্ৰটাৰ পৰা x আৰু y নিৰ্ণয় কৰা মানে x2 আৰু y2 নিৰ্ণয় কৰিব লাগে ইংলিশত এনেকুৱা দিছে find x and y from the following diagram এটা তোমালোকে কি কৰিবা এই 40 ডিগ্ৰীটো এফালে 40 ডিগ্ৰী হয় না x2 40 ডিগ্ৰী হ'ব নহয় কাৰণ কিয় ভাৰ্টিকেলি অপোজিট ঠিক আছে মানে কি পাবা বিপৰীত মানে এফালে 40 দুটা যদি ৰেখাই পৰস্পৰ কটাকটি কৰে এই বিপৰীত কোণটা সমান কিয় ভাৰ্টিকেলি অপোজিট ঠিক আছে এই লিখিবা এক নম্বৰ এটো ইয়াত ন এটো আছে এটো x is equal to 40 x is equal to 40 কিয়নো কি লিখিবা তোমালোকে ভাৰ্টিকেলি অপোজিট বা অসমে লিখিবা বিপৰীত ঠিক আছে আমি x মানটো পালো এবাৰ y মানটো উলিয়াব লাগে y মানটো কেনেকৈ উলিয়াবা এই দুইটা কোণ মিলিছে এডাল যে আমি এডাল যে আমি কি বুলি ধৰো এটা ৰেখা বুলি ধৰো তেতিয়া হলে এটা কিমান পালো এইটো 40 ডিগ্ৰী পালো x এইটো y টো কিমান হ'ব এইটো y এইটো 40 ডিগ্ৰী হয় নহয় তলত লিখি ৰেখা লিখা নাই এইটো লিখিছো তেতিয়া তোমালোকে গম পাব যে এই দুটা ৰেখা এই দুটা ৰেখা মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী ঠিক আছে দুটা ৰেখা মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী দিয়া লিখিবা আইছো y আৰু 40 ডিগ্ৰী লিখিবা 40 ডিগ্ৰী প্লাস y ইকুয়াল কিমান 180 মানে দুইটা কোণ মিলি দুইটা যে সাপ্লিমেন্টারি এঙ্গেল দুইটা হয় এটা পিছৰ এই দুইটা কোণ মিলি কি হয় 180 কি হয় 180 কি হয় লিনিয়ার পেয়ার অর্থাৎ আমি চাই তো পেয়ার এঙ্গেল রৈখিক দুই
ইয়া ঠিক আছে এতিয়া তোমালোকে চোৱা এটা y ইকুয়াল টু এখানে কিমান 180 ডিগ্ৰী আছে এই কোণটো গলে গলে কিমান -40 ডিগ্ৰী হ'ব এটা y ইকুয়াল টু কিমান হ'ব 180 পৰা 40 কৰি 120 ডিগ্ৰী আৰু 140 ডিগ্ৰী 140 নহয় আমি তাইলে 140 এটা y মান কোনে কিমান না 140 আৰু দুটা উলিয়াব আছে x উলিয়াৰ y উলিয়াব আছে গতে x মান কিমান পালো x মান পালো 40 ডিগ্ৰী আৰু y মান কিমান পালো 140 এবাৰ d টো আহা b টো চোৱা b টো দিয়া আছে তোমালোকক এটা কি লিখিব লাগিব প্ৰথমতে মানে চোৱা হে এফালে কিমান দিয়া আছে দিয়া আছে আৰু ওকে এটা চোৱা মই এটা কৰিছো দেখি নম্বৰটো বা এই দুটা কোণ মিলি কিমান ডিগ্ৰী এই দুটা কোণ মানে এই দুটা মিলি কিমান হ'ব 90 ধৰো এইটো কোণ 90 তো এইটো দেখা কৰা এইটো নিবাটা আছে এইটো 90 অৰ্থাৎ আমি চাও তেতিয়াহলে x plus 55 degree equal to কিমান ডিগ্ৰী 90 মানে এর x আছে x ইকুয়াল টু 90 ডিগ্রি পর আমি যদি -55 করো কিমান পাবা আর 10 টা 5 করে 5 দিব 8 টা 5 করে 3 হবে 35 গম্বালা তোমালোকে এইটো আছিল 14 নম্বৰৰ এইটো তো x আৰু z কে দুটা মিলি 90 ডিগ্ৰী ওতে 90 পৰা 55 ডিগ্ৰী তুমি পাম কিমান ডিগ্ৰী পাবা তুমি 30 তাৰ পিছত 15 নম্বৰ তলৰ কোণৰ জোৰবোৰৰ পৰা পূৰক কোণৰ জোৰবোৰ চিনাক্ত কৰা পূৰক কোণ মানে কোৱা পূৰক কোণ মানে বা কমপ্লিমেন্টাৰী দুটা কোণ যদি দুটা কোণ যোগ কৰাৰ পিছত যদি 90 ডিগ্ৰী পাও সেইটো হৈছে পূৰক জানানে যেনেকুৱা আমি চোৱা এটা হ'ল 50 ডিগ্ৰী আৰু এটা 30 ডিগ্ৰী এই দুটা 50 এটা 40 ডিগ্ৰী এটা হৈছে পূৰক কোণ কাৰণ 50 40 90 বুজি পাইছা আকৌ আমি চাব পাৰো এটা 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী হয় 90 ডিগ্ৰী হ'ব এই দুটা আনটো পূৰক ইয়াত তেনেকুৱা আছে নে যিকেইটা যোগ কৰিলে 90 ডিগ্ৰী এটা পাশে পাশে 10 এটা 65 আৰু 25 টো আছে না সাম প্ৰথমতে এটো ঠিক আছে এটো সাম আমি কৰি সাম প্ৰথমতে তাৰ পিছত তোমালোকক এনসাৰ কৰিব এটো হয়নে নহয় সাম আমি 65 আৰু কিমান 25 চলো মাৰ্ক কৰিছে 65 আৰু 25 এইটো হয়নে নহয় আমি প্ৰথম চাই এটো 65 আৰু 25 যোগ কৰা দুইটা যোগ কৰিলে 90 ডিগ্ৰী পাব লাগিব পাশে পাশে 10 কোণ হাতে গলে 9 6 দিয়ে 8 হাতে 9 গতে এইটো পূৰক কোণ পূৰক কোণ যেটা কোণ কয় এটা পূৰক কোণ হয় তাৰ পিছত নেক্সট আছে আৰু আছে নে এইটো চোৱা 27 আৰু 63 63 আৰু 27 হয় না হাতে দিনে 10 কোণ হাতে গলে দিয়ে 6 7 8 9 টো হয় মানে ডিগ্ৰী তৃতীয়টো পালো তৃতীয়টো নহয় চাও 90 ডিগ্ৰীকে ডাঙৰ পূৰক কোণ হ'বই নোৱাৰে এইটো হ'বই নোৱাৰে কাৰণ দুটা কোণ মিলিয়া 90 ডিগ্ৰী এটা কোণে চোৱা এটা 120 ডিগ্ৰী অৰ্থাৎ 190 ডিগ্ৰীত কৰি দুইটা কোণ যোগ কৰোঁতে বেছি হয় তেতিয়া হ'ব নোৱাৰে এতিয়া হ'ব নোৱাৰে কোণ এটা 112 ডিগ্ৰী আছে এতিয়া 130 ডিগ্ৰী আছে তেতিয়া হ'ব নোৱাৰে এতিয়া আমাৰ কোনটো হ'ব এনসাৰটো 15 নম্বৰ অৰ্থাৎ 15 নম্বৰটো সলিউশনটো তোমাৰ কেনেকৈ লিখিবা তো যে পূৰক কোণ কোণবোৰ হয় আৰু নিচে লিখিবা কমপ্লিমেন্টাৰী কি হ'ব চোৱা এটা দেখিছো কোনটো হ'ব 65 ডিগ্ৰী আৰু 25 ডিগ্ৰী এটো দিয়া আছে 65 ডিগ্ৰী আৰু 25 ডিগ্ৰী আৰু দিয়া আছে বিটো দিয়া আছে 63 ডিগ্ৰী and 20 এইটো আছে কমপ্লিমেন্টাৰী তাৰপিছত নেক্সট আহিল আমাৰ তলত কোণৰ জোৰবোৰ সম্পূৰক কোণৰ জোৰবোৰ আছিল মানে এবাৰ দুটা যোগ কৰিলে কিমান পাব লাগিব 180 এইটো হয় চোৱা 110 70 180 ডিগ্ৰী হয় এইটো চাও 7 3 10 7 3 10 তাৰপিছত 16 17 18
16 দিয়ে এটি নহয় চোৱা এটি নহয় ফাৰ্ষ্ট চোৱা 163 163 আৰু কিমান আছে 27 মানে চাওঁ আৰু তিনি হাতে 10 গুণ হাতে গেলে 6 দিয়ে 8 9 190 গতিকে 180 ডিগ্ৰী হ'ব লাগিব 90 বেছি হৈছে গতিকে নহয় এইটো নহয় এইটো হয় এইটো হয় এইটো নহয় ঠিক আছে আৰু এইটো চোৱা 112 আৰু 68 112 112 আৰু কিমান হ'ব 8 10 গুণ হাতে গ'লে 7 8 তাৰপিছত 1 হয়নে 8 10 গুণ হাতে গ'লে 6 7 এইটো হয় আমি তেতিয়াতো হয় আৰু যদি নহয় 45 90 হে হ'ব গতিকে আমাৰ কোনটো হ'ব এইটো আৰু 16 নম্বৰটো পলকে এনসাৰটো লিখিবা 16 নম্বৰৰ এবাৰ একেদৰে দ্বয় সম্পূৰক কোণবোৰ হ'ল কোণবোৰ হ'ল কি লিখিবা এইটো প্ৰথমটো হৈছে 110 আৰু 70 ডিগ্ৰী আৰু দ্বিতীয়টো কি হ'ব সদায় এটো হ'ব শুদ্ধ আৰু কোনটো হ'ব সেইটো 112 আৰু 68 112 ডিগ্ৰী অৰ্থাৎ ইংলিছে লিখিবা সাপ্লিমেন্টাৰী angle আর কিমান হ'ব এটো 110 ডিগ্ৰী 112 ডিগ্ৰী ছাত্ৰসকল আমি ইতিমধ্যে 15 16টো পঢ়িলো অৰ্থাৎ আমাৰ 5.1টো সমাপ্ত হ'ল তাৰ পিছত আমি পঢ়িম নেক্সট কোনটো আছে 5.2 ঠিক আছে 5.2 লিখাম বাৰু 5.2 সো নেক্সট এটা ভিডিঅ' তোমালোকক 5.2 টো পঢ়াব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে হ'ব বাৰু